এইটো আপুনি মূল্যবৃদ্ধিৰ কথা মই কৈছোঁ এটা ডাঙৰ ইস্যু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আপোনালোকে দেখিছে গুৱাহাটীত এতিয়া কোন মলত যাব নোৱাৰে আপুনি দিছপুৰৰ আশে পাশে বম সাদৃক বস্তু এতিয়া পুলিচৰ নতুন এটা পৰিভাষা ওলাইছে তেখেতসকলে বম সাদৃক বস্তু বোলে তেখেতসকলে পাইছে ডাইৰেক্ট ক'বলৈ লাজ পায় তেখেতসকলে যে ID পাইছোঁ বম পাইছোঁ আৰু যিসকলে বম প্লান কৰিছে সেইসকলে ইনফৰ্ম কৰাৰ পিছতহে বিচাৰি পায় আমাৰ স্মাৰ্ট পুলিচ আমাৰ ডিপাৰ্টমেণ্ট থকাৰ পিছতো চোৰাংচ আছে কিন্তু যিসকলে বম ৰাখিছে সেইসকলে আকৌ যেতিয়া জনায় তাৰ পিছতহে বিচাৰি পায় তো মানুহে নিৰাপত্তাহীনতাত ভুগিছে আজি হত্যা হিংসা মাৰ্ডাৰ ৰেপ ডকাইতি চুৰি এইবিলাক হৈছে যোৱাকালি দেখিছোঁ কোনোবা এজন বিধায়কৰ পাৰ্চনেল ছেক্ৰেটাৰী গুৱাহাটীত আক্ৰমণ কৰি তেখেতৰ পৰা টকা পইচা গলৰ চেইন এইবিলাক কাঢ়ি লৈছে এইবিলাক ঘটনা ঘটি আছে তো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এইটো এটা সাংঘাতিক কথা হৈছে অসমৰ কাৰণে ইয়াৰ পিছত আপোনালোকে মুখ্যমন্ত্ৰীৰ আগৰ কথা বতৰা শুনিছে মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে অমকৰ মাটি তমকে কিনিব নোৱাৰে এই ধৰণৰ যি ফটুৱাবাজি তেখেতে কৰি আছে ফটুৱা যিটো তেখেতে ফৰমান জাৰি কৰি আছে মই ভাবোঁ এইবিলাক বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসাংবিধানিক কথা বতৰাবিলাক তেখেতে সাংবিধানিক চকীত বহি থাকি বিলকুল ক'ব নোৱাৰে এইবিলাক প্ৰতিবাদ হ'ব বিধানসভাত আমি জবাবদিহি কৰিম তেখেতক যে আপুনি কোন সংবিধানত পালে তেখেতে এজন নিজে লয়াৰ হয় ভাৰতীয় নাগৰিক এজনে আনজনৰ ওচৰত মাটি বিক্ৰী কৰিব পাৰিব মাটিটো মানুহে ফূৰ্তিত বিক্ৰী নকৰে বিপদত পৰি বিক্ৰী কৰে গতিকে তাত কণ্ডিশ্যন লগাই দিয়া অমুকে তমকৰ ওচৰত নোৱাৰিব তমকৰ ওচৰত নোৱাৰিব এই কথা বতৰাবিলাক ঠিক নহয় অক্স বোৰ্ডৰ কথা আপোনালোকে দেখিছে অক্সৰ প্ৰপাৰ্টি অসমত বেদখল সৰ্বভাৰত পৰ্যায়ত এতিয়া ইস্যু হৈছে আমি মুখ্যমন্ত্ৰীক দাবী জনাওঁ বিধানসভাতো কম অক্সৰ যিমান প্ৰপাৰ্টি আছে বেদখল হৈ আছে বেদখলমুক্ত কৰক বেদখলমুক্ত কৰি অক্সৰ বোৰ্ড বনাওক আপুনি অক্সৰ আজি বোৰ্ড নাই অসমত অক্স বোৰ্ড নাই চৰকাৰে চলাই আছে কিয় নাথাকিব অক্স বোৰ্ড এটা হ'ব লাগে অক্সৰ প্ৰপাৰ্টিখিনি অক্সক গতাই দিব লাগে মেৰিজ এণ্ড ডিভোৰ্চ এক্ট ৰিপিল কৰাৰ কাৰণে গৈ আছে চৰকাৰে মুছলমানৰ পাৰ্চনেল লজৰ ওপৰত হস্তক্ষেপ কৰি আছে হেমন্ত বিশ্ব ডাঙৰীয়া এইটো নোৱাৰে তেখেতে এইটো চেণ্ট্ৰেল এক্ট মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট এইটো চেণ্ট্ৰেল এক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে গোটেই ৰাজ্যবিলাকে এইটো এডপ্ট কৰিছে মুছলমান সমাজে মুছলিম ৰীতি নীতিৰ ওপৰত ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি তেখেতসকলে বিয়া পাতিব কিন্তু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত তেখেতৰ চকু পৰিছে গতিকে এই কথা বতৰাবিলাক মই ভাবোঁ এইবিলাক জ্বলন্ত ইস্যু আৰু আমি এইবিলাক লৈ বিধানসভাত চেষ্টা কৰিম এই কথাখিনি উত্থাপন কৰা ইয়াৰ লগতে শিক্ষা মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই দীৰ্ঘদিন শিক্ষামন্ত্ৰী আছিল এতিয়া তেখেতে মুখ্যমন্ত্ৰী ইয়াৰ আগতে হাজাৰ হাজাৰ বিদ্যালয় এমালগামেশ্যন কৰি বন্ধ কৰিলে শেষ কৰি দিলে সেইখিনি এতিয়া আৰু 161খন 161 বিদ্যালয় বন্ধ কৰিব গৈ আছে এইটো কোনোপধ্যেই মানি ল'ব পৰা কথা নহয় গতিকে স্কুলত কিয় ছাত্ৰ নাই চৰকাৰক আমি জবাবদিহি কৰিছোঁ আপোনালোক উত্তৰ দিয়ক আপুনি শিক্ষক নিদিব সময়মতে স্কুলত কিয় মানুহে স্কুলত ছাত্ৰ পঠাব গণিতৰ শিক্ষক বিজ্ঞানৰ শিক্ষক ইংৰাজীৰ শিক্ষক হিন্দীৰ শিক্ষক বছৰ বছৰ স্কুলবিলাকত নাই যাৰ কাৰণে আজি সচেতন নাগৰিকে স্কুলত ছাত্ৰ নিদিয়ে আৰু যেতিয়া ছাত্ৰৰ সংখ্যা কমি যায় চৰকাৰে এটা সুবিধা পায় স্কুলটো বন্ধ কৰি দিয়ে বেলেগ এটাৰ লগত মাৰ্জ কৰি দিয়ে এই যিটো নাটক আৰম্ভ হৈছে এই নাটক বন্ধ কৰিব লাগিব স্কুলত সময়মতে শিক্ষক দিয়ক ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক চৰকাৰী বিদ্যালয়ত ছাত্ৰ আহিব নিদিয়াৰ কাৰণে নাহে গতিকে এই সব ইস্যু মই ভাবোঁ জ্বলন্ত ইস্যু আমি এইবিলাক লৈ কথা পাতিম আনিব দিয়ক জলাশয়তো আমাৰ প্ৰয়োজন আছে কিন্তু আমি লক্ষ্য কৰিছোঁ চৰকাৰী পক্ষৰে মন্ত্ৰীসকল ডাঙৰ ডাঙৰ নেতা তেখেতসকলে জলাশয় ভৰি কোনোবা বিদ্যালয় বনাইছে কোনোবা ঘৰ বনাইছে কোনোবা আৰু কিবা বনাইছে গতিকে নিজৰে খবৰ নাই তেখেতসকলে নিজেই সব কাম কৰিছে বিজেপিৰ বহুত নেতা মন্ত্ৰী তেখেতসকলে আগত এইটো পৰিহাৰ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া সততে কৈ থাকে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা উদ্ধৃতি তেখেতে দিয়ে ভাল কথা যে মিঠাই খোৱা কাবাক যদি হাক দিব লাগে নিজে আগত এৰিব লাগে তো আগত চৰকাৰ পক্ষ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ মন্ত্ৰী নেতাসকলে জলাশয় বন্ধ কৰক তাৰপিছত এইটো আইন আনিলেতো ভালে জলাশয়ত যদি পানী যায় জমা হয় কমচে কম এই যে ৰাস্তাবোৰ গৈ আছে এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত